ফ্ৰেণ্ডছ অল ৱেলকাম টু অসম ইউটিউব চেনেল। তো আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভাল আছে। তো ময়ো ভালে আছোঁ। তো বন্ধুবান্ধৱীসকল, আপোনালোকে যে কমেণ্টত কিছুমানে কৈছে যে দাদা আত্মনিৰ্ভৰশীল CM টিপুলে 2.0 আমাৰ আপডেট হোৱা নাই, চিভিল আপডেটটো হোৱা নাই, এনেদৰে কিছুমানে মোক কমেণ্টত জনাইছে। তো মই সিহঁতক ক'ব বিচাৰিছোঁ যে আপোনালোকে কৈ আছে যে চিভিল আপডেট হোৱা নাই। তো চিভিল আপডেট বহুতৰে হোৱা নাই। তো কিছুমানৰ হৈছে, কিছুমানৰ হোৱা নাই। তো আপোনালোকে নিশ্চিন্ত মনে থাকক, চিভিল আপডেট হৈ যাব। আজি নহ'লে কালি, নহ'লে পৰহি হৈ যাব। তো এইটো অট'মেটিক হ'ব। আপোনালোকে নিশ্চিন্ত মনে থাকক। যদি আপোনালোকে কনচেণ্ট ফৰ্মটো ছাবমিট কৰিছে, তেন্তে আপোনালোকৰ চিভিল আপডেট অট'মেটিক হৈ যাব। তো কিছুমানৰ আগতীয়াকৈ হৈ গৈছে, কিছুমানৰ হোৱা নাই। তো কেইটামান দিন ৱেইট কৰক, অট'মেটিক হ'ব যদি আপোনালোকে কনচেণ্ট ফৰ্মটো ছাবমিট কৰিছে। তো বন্ধুবান্ধৱীসকল, যিসকলে ছাবমিট কৰা নাই কৰি দিব, কাৰণ কনচেণ্ট ফৰ্ম ছাবমিট নকৰে চিভিল আপডেট নহ'ব। মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাই দিছোঁ যে কেনেদৰে কনচেণ্ট ফৰ্মটো ছাবমিট কৰিব লাগে। পাৰিলে এবাৰ দেখিব আগৰ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ হ'ল, আৰু কিছুমানক DIC অফিচৰ পৰা কল কৰিছে। DIC অফিচৰ পৰা কল কৰি এটা OTP লৈছে। তো সিহঁতেও মোক কমেণ্ট কৈছে যে দাদা মোৰ DIC অফিচৰ পৰা কল কৰি OTP লৈছে। OTPটো সেইবাবে লৈছে কাৰণ আপোনালোকে কনচেণ্ট ফৰ্মটো ছাবমিট কৰা নাই। সেইবাবে সিহঁতে আপোনালোকৰ পৰা OTP লৈ DIC অফিচাৰ হতেই এই কনচেণ্ট ফৰ্মটো ছাবমিট কৰি দিছে। তো কনচেণ্ট ফৰ্মটো ছাবমিট আপোনালোকে ঘৰতেও কৰিব পাৰিব। আৰু যিসকলে ছাবমিটটো কৰা নাই সিহঁতক মানে DIC অফিচৰ পৰা কল কৰি OTPটো লৈছে। কনচেণ্ট ফৰ্মটো ছাবমিট কৰা একেবাৰে ইজি হয়। আপোনালোকে যেতিয়া CM টিপুলে 2.0 যেতিয়া এপ্লাই কৰিছিল, তেতিয়া নাম্বাৰ দিছিল, ফোন নাম্বাৰ আপোনালোকৰ। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকে লগ ইন কৰিব পাৰিব। লগ ইন কৰি তাৰপিছত এটা আপোনালোকৰ ID খুলিব। OTP তাতে লাগিব। OTPটো বহাই দিয়াৰ পিছত ID খুলিব। ID খোলাৰ পিছত তাতে লিখাই থাকিব কনচেণ্ট ফৰ্ম। এইটোহে ছাবমিট কৰিব লাগে। তো এইটোৱে যিসকলে কৰা নাই DIC অফিচৰ পৰা ফোন কৰি আপোনালোকৰ পৰা OTP লৈছে। তো বন্ধুবান্ধৱীসকল, চিভিল আপডেট কোনো ধৰণৰ ভয় নাখাব যে চিভিল আপডেট মোৰ হোৱা নাই, মোৰ এতিয়াও হোৱা নাই, মই কনচেণ্ট ফৰ্মটো ছাবমিট কৰিছোঁ এতিয়াও হোৱা নাই, এইটো কোনো ধৰণৰ ভয় খাব নালাগে। আজি নহ'লে কালি আপডেট হৈ যাব চিভিল আপডেট। আৰু চিভিলৰ লগত লোনৰ সম্পৰ্ক আছে। সেইবাবে আপোনালোকৰ চিভিল যদি ভাল থাকে তেন্তে আপোনালোকে লোন পাবই। কাৰণ চিভিল বেয়া হ'লে কেনেদৰে লোন দিব হয়? ধৰি লওক চিভিল নাম্বাৰ থাকে 300ৰ পৰা 900ৰ ভিতৰত। যদি আপোনালোকৰ চিভিল থাকে 350, 400 বা 500 মান এনেকুৱা টাইপৰ যদি চিভিল থাকে, তেন্তে আপোনালোকৰ চিভিলটো বেয়াহে হ'ব। তেতিয়া কেনেদৰে আপোনালোকক লোনটো দিব? এইটোৱে চিভিলটো সেইবাবে দিছে কাৰণ আপোনালোকৰ চিভিলটো চেক কৰিব, আপডেট কৰিব যে চিভিলটো আপোনালোকৰ কেনেকুৱা। সেই বিল আপডেটৰ বাবে কনচেণ্ট ফৰ্মটো ছাবমিট কৰিবই লাগিব। কাৰণ চিভিল চেক নকৰি আপোনালোকে লোন নাপাব। এটা কথা আপোনালোকে চিন্তা কৰিব যে চিভিল আপডেটটো কিয় দিছে এইবাৰ কনচেণ্ট ফৰ্মটো সেইবাবে দিছে যাতে আপোনালোকৰ চিভিলটো চেক কৰিব পাৰে। CM টিপুলে 1.0 যিসকলে ইয়াৰ আগৰ বছৰ 1 লাখ টকা পাইছে, অৰ্থাৎ মই পাইছিলোঁ। তো আমাৰ ইতিমধ্যে ট্ৰেইনিং হৈ এদিনীয়া ট্ৰেইনিং আছিল। তো এই ট্ৰেইনিংটো কৰি আহিলোঁ আৰু ট্ৰেইনিঙত আপোনালোকক দেখাই দিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত যে তো এনেকুৱা ধৰণৰ এটা ফাইল দিব। ফাইলৰ ভিতৰত এটা বহী আছে, কলম আছে, তাৰপিছত এটা ফৰ্ম আছে। এই ফৰ্মটো ফিল আপ কৰি তাৰপিছত তাতে জমা দিব লাগে। তো আপোনালোকৰ হৈছে 2.0। আপোনালোকৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। তো ট্ৰেইনিং পিছত হ'ব, ৰিজাল্ট দিয়াৰ পিছত ট্ৰেইনিং হ'ব। তো ৰিজাল্টৰ বাবে ৱেইট কৰক। ৰিজাল্ট অহা ছেপ্টেম্বৰত দিব। তো ছেপ্টেম্বৰ মাহতে ৰিজাল্ট পাই যাব। আৰু এতিয়া ছেকেণ্ড ইণ্টাৰভিউ আপোনালোকৰ হ'ব নে নহ'ব এইটো এতিয়ালৈকে আপডেট অহা নাই। যদি আপডেট আহে আপোনালোকক জনাই দিয়া হ'ব। DIC অফিচৰ পৰাই আপোনালোকক কল কৰিব যে আপোনালোকৰ ছেকেণ্ড ইণ্টাৰভিউ হ'ব নে নহ'ব। এই মাহটো ৱেইট কৰক। এই মাহতে লাষ্টৰ পিনে এটা আপডেট পাই যাব। ছেকেণ্ড ইণ্টাৰভিউ আপডেট এটা পাই যাব। যদি ছেকেণ্ড ইণ্টাৰভিউ নহয় তেন্তে ডাইৰেক্ট ফাইনেল ৰিজাল্ট পাই যাব ছেপ্টেম্বৰ মাহত। আৰু যদি ছেকেণ্ড ইণ্টাৰভিউ হয়, ছেকেণ্ড ইণ্টাৰভিউ পিছত আপোনালোকৰ ফাইনেল ৰিজাল্ট হ'ব। তো বন্ধুবান্ধৱীসকল, চিভিলটো আপডেট হৈ যাব। যিসকলে কনচেণ্ট ফৰ্মটো ছাবমিট কৰিছে এইটো চিন্তা নকৰিব। যিসকলে মোৰ ভিডিঅ'ত উল্টা পাল্টা মানে বেয়া কমেণ্ট কৰে, সিহঁতক কৈছোঁ যদি মোৰ ভিডিঅ' বেয়া লাগে তেন্তে আপোনালোকে চাব নালাগে মোৰ ভিডিঅ'। আপোনালোকৰ বাবে বেলেগৰ অসুবিধা হ'ব। তো সেইবাবে কৈছোঁ যে আপোনালোকৰ যদি বেয়া লাগে তেন্তে মোৰ ভিডিঅ' চাব নালাগে। মই ভিডিঅ' সেইবাবে বনাওঁ কাৰণ কিছুমানে মোক ছাপোৰ্ট কৰি আছে। কিছুমানে মোৰ পৰা ইনফৰমেশ্যন ল'ব বিচাৰে যে দাদা আপুনিতো পাইছে ইয়াৰ আগৰ বছৰ, তো কি প্ৰচেছ চলিছিল ইয়াৰ আগৰ বছৰ, সেইবাবে যাতে মই সিহঁতক হেল্প কৰিব পাৰোঁ সেইবাবে মই ভিডিঅ'টো বনাই থাকোঁ। সিহঁতৰ বাবে যিসকলে মোক ছাপোৰ্ট কৰে, যিসকলক মই হেল্প কৰিব বিচাৰোঁ, সিহঁতৰ বাবে মই এই ভিডিঅ' বনাওঁ। তো ফ্ৰেণ্ডছ হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকে প্ৰথমবাৰ অসম জব ইউটিউব চেনেলটো নতুন ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব।
তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই।